ঊষানগৰী তেজপুৰত মহাজ্যোতি 24 লাইভৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান সম্পন্ন। বিশিষ্ট সাংবাদিক, সাহিত্যিক, ক্ৰীড়াবিদ, কৃতি শিক্ষক, শিল্পীৰ লগতে সমাজসেৱকক বঁটা প্ৰদান। মহাজ্যোতি কাকতৰ প্ৰতিষ্ঠাপক প্ৰয়াত ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই 1964 চনত মহাজ্যোতি কাকতখন ঊষানগৰী তেজপুৰৰ পৰা প্ৰকাশ কৰিছিল। বৰ্তমান মহাজ্যোতি কাকতখনৰ পৰা বিগত 2024 বৰ্ষত প্ৰয়াত সিংহদেৱৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহই বহু কষ্টৰে মহাজ্যোতি 24 লাইভ নামেৰে এটি ডিজিটেল মিডিয়ালৈ ৰূপান্তৰ কৰে। সোমবাৰে শোণিতপুৰ জিলাৰ তেজপুৰৰ গাৰৱান প্ৰতিষ্ঠিত হোটেল ভিষ্টাত প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান উপলক্ষে দিনজোৰা বিস্তৃত কাৰ্যসূচীৰে বিশেষ সম্বৰ্ধনা আৰু বিভিন্ন দিশত জড়িত বিশিষ্ট ব্যক্তিসকলক বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰে। তেজপুৰৰ বিশেষ ঘোষিকা ধৰিত্ৰী শ্ৰাৱণে আঁতধৰা অনুষ্ঠানত প্ৰথমে বিশ্বৰ হামিং কিং তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি এগছি বন্তি প্ৰজ্বলনেৰে মূল সভাৰ শুভাৰম্ভ কৰে মহাজ্যোতি ছাৰ্ভিচ ট্ৰাষ্টৰ অধ্যক্ষ ৰঞ্জিতা সিংহ দত্তই। মূল সভাৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সুযোগ্য সন্তান তথা বিশিষ্ট গীতিকাৰ, সুৰকাৰ, সমাজকৰ্মী হেমৰাজ ৰাভাই। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে মহাজ্যোতি 24 লাইভৰ উপদেষ্টা ভোলা বৰাই। মহাজ্যোতিৰ বিষয়ে বিশেষ আলোকপাত কৰে মহাজ্যোতি ছাৰ্ভিচ ট্ৰাষ্টৰ অধ্যক্ষ ৰঞ্জিতা সিংহ দত্ত, মুখ্য অতিথি হেমৰাজ ৰাভা, উপদেষ্টা ভোলা বৰা, বিশিষ্ট সাংবাদিক অৰুণ কলিতাৰ লগতে বহু গণ্যমান্য ব্যক্তিয়ে। অনুষ্ঠানত সুন্দৰ কবিতা আবৃত্তি কৰে মুখ্য সম্পাদিকা মণিষা বৰা সিংহ, যুৱকৰ কবি অপূৰ্ব জোনাকে। তাৰ পিছতে বিভিন্ন দিশত সমাজৰ হকে কাম কৰা বহু বিশিষ্ট ব্যক্তিক্ৰমে বিশিষ্ট সমাজকৰ্মী দেৱব্ৰত শৰ্মা, অসীম ডেকা, স্থাপত্য তথা ভাস্কৰ্য শিল্পী টংকেশ্বৰ কলিতা, সমাজকৰ্মী মহেন্দ্ৰ শৰ্মা, অচিন্ত হাজৰিকা, দীপেন শইকীয়া, ৰাজেন বৰা, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী মহিধৰ ডেকা, দ্বিজেন বৰদলৈ, বিশিষ্ট সাংবাদিক অৰূপ কলিতা, কৃতি শিক্ষক নাৰায়ণ পোখলে, আন্তঃৰাষ্ট্ৰীয় কম্ফু প্ৰশিক্ষক তথা ৰেফাৰী ৰাজা নাথ, যুৱ কবি অপূৰ্ব জোনাকৰ লগতে মহাজ্যোতি 24 লাইভৰ সাংবাদিক তথা বাতৰি পৰিৱেশিকা জুৰি শৰ্মা বৰদলৈ, সাংবাদিক চন্দন শৰ্মা, সাংবাদিক নপুৰ শইকীয়াক বঁটা প্ৰদান কৰে। তেজপুৰৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, AIN লাইভ। ৰাতি 3টালৈ মোৰ লগত যথেষ্ট কথা পাতে। বিশ্বনাথ ঘৰ আদৰ্শৰ বিষয়ে মোৰ লগত আলোচনা কৰে। গতিকে এটা উত্তৰ লগত জড়িত আছিলোঁ মই তেওঁৰ লগত। গতিকে জুবিনক মই পাহৰিব নোৱাৰোঁ, মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তেওঁ য'তে আছে সুখেৰে মহাজ্যোতি 1964 চনৰ যিদৰে আগবাঢ়ি আহিছে, মাজত বয়সৰ কাৰণে হয়তো কিছু সজ্জাগত হৈছিল। আজি তেওঁৰ পুত্ৰ হিচাপে মহাজ্যোতি 24 এবছৰ পূৰ্ণ কৰিলে। এবছৰ কেতিয়াবাই পূৰ্ণ কৰিছে, কিন্তু অনুষ্ঠান পাতোতে কিছু পলমন কিছু কাৰণত মহাজ্যোতিৰ প্ৰথম প্ৰতিষ্ঠাপক আমাৰ শ্ৰদ্ধাৰ পূৰ্ণনাৰায়ণ সিংহদেৱ, তেখেতৰ লগতো মোৰ যথেষ্ট কিছু কথা আলোচনা হৈছিল। হয়, তেওঁৰ ঘৰলৈ যাওঁ, আমাৰ দেউতাৰ তালৈ আহে, তেখেতৰ লগত আমাক মৰম কৰে আৰু আমি কলেজ পোৱাৰ পিছতো তেখেতৰ লগত মই কথা পাতোঁ। কিছুমান কথা উন্নয়নমূলক, তেজপুৰৰ উন্নয়নমূলক কথাৰে আমাৰ বেছি হৈছিল। তেতিয়া মহাজ্যোতিত মই 2-এটা কবিতা লিখিছিলোঁ, কিবাকিবি প্ৰবন্ধ গল্প লিখিছিলোঁ আৰু উত্তৰ অসমৰ এটা বলিষ্ঠ বাতৰি কাকত বা সংবাদ মাধ্যম হিচাপে মহাজ্যোতিয়ে যিটো পদক্ষেপ লৈছিলে, সেইটো সমগ্ৰ অসমবাসীক এটা নেতৃত্ব দিয়াৰ দৰেই তেওঁ আগবঢ়াই লৈ গৈছে। মহাজ্যোতিয়ে তেখেত সংবাদ মাধ্যমৰ লগত জড়িত হ'লেও, তেওঁ বিশেষ ৰাজনৈতিক দলৰ লগত জড়িত হ'লেও, কিন্তু তেওঁ মহাজ্যোতিৰ যিটো তেওঁ নিৰপেক্ষতাৰ পৰিচয় দি গৈছিল, সেইটো কিন্তু আদৰণীয়। মহাজ্যোতিৰ জৰিয়তে তেখেতে কেতিয়াও কোনো ধৰণৰ আপোচ কৰা নাছিলে কাৰো লগত। মহাজ্যোতি নিৰপেক্ষ হৈ থাকিব। মোৰ ৰাজনৈতিক দলৰ বিষয়েও তেওঁ প্ৰশংসা কৰিব নালাগে, আৰু কোনোবা যদি
বেয়া কাম কৰিছে তাৰ বিৰোধিতা কৰিবলৈ মহাজাতিক তেওঁ আদৰ্শ এটা দি গৈছে। ঠিক তেনেকৈ মহাজাতিয়ে বহুত সাংবাদিকক জন্মও দি গৈছে। আমাৰ তেজপুৰৰ বেছিভাগ সাংবাদিকেই মহাজাতিৰ পৰাই জন্ম লাভ কৰা ক'বলৈ গ'লে, আৰু তেওঁলোকক এটা গোটেই অসমত আজিও দপদপাই থাকিব পৰা সাংবাদিক গঢ় দিয়া মানুহজনী আছে আমাৰ চৰকাৰ পূৰ্ণনাৰায়ণ সিংহদেৱ। তেওঁ সিংহই আছে। আজি মহাজাতি 24 ঠিক তেনেকুৱা এটা পদক্ষেপ, তেনেকুৱা এটা আদৰ্শৰে আগবাঢ়ি যাব বুলি মই আশা কৰিছোঁ। মই ভাবোঁ আজিৰ যিটো পৰিৱেশ, যিটো পৰিস্থিতি, বেয়া পালেও ভাল পালেও মই পৰশমণি কম, পৰশমণিয়ে যাতে ৰাজনৈতিকভাৱে নিৰপেক্ষতাৰ চৰিত্ৰটো অৱলম্বন কৰে। তেওঁ কোন দলত থাকে নাথাকে এইটো আমাৰ লক্ষণীয়। সঁচাকৈ উত্তৰ অসমৰ একমাত্ৰ বাতৰি প্ৰতিষ্ঠান সন্মানীয় ডক্টৰ পূৰ্ণনাৰায়ণ সিংহদেৱৰ বহুত কষ্টত এই মহাজাতিখন ওলাইছিল আৰু জন্ম লৈছিল, আৰু যথেষ্ট অসমৰ বিশেষকৈ উত্তৰ অসমৰ পূবৰ পৰা পশ্চিমলৈকে যথেষ্ট আদৰ পাইছিলে। আৰু ই প্ৰকৃততে কিছু নিষ্প্ৰভ হৈ যোৱাৰ কাৰণে বিশেষকৈ আমি তেজপুৰীয়াসকলে বহুত হতাশ হৈ পৰিছিলোঁ। কাৰণ আমাৰ তেজপুৰৰ বহু সাংবাদিক, সাহিত্যিক, কবি বা প্ৰবন্ধকাৰ, বাতৰি পৰিৱেশক সকলো কিছু সময়ৰ কাৰণে স্তব্ধ হৈ পৰিছিল। আজি হঠাৎ পৰশমণিৰ মনত কি খেলিলে নাজানো, মহাজাতি 24 বুলি যিটো ডিজিটেল মহাজাতি চেনেল উলিয়ালে, ই আকৌ নতুন আশাৰ সঞ্চাৰ কৰিব বুলি মই আশা কৰিছোঁ। আৰু তেজপুৰীয়াৰ বক্তব্য এই মহাজাতি 24x7 গোটেই অসমেই নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলেই নহয়, সমগ্ৰ ভাৰতত পাৰিলে বিশ্বত প্ৰচাৰ কৰিবলৈ, প্ৰকাশ কৰিবলৈ সক্ষম হ'ব বুলি মই আশা কৰিছোঁ। আজিৰ যিটো অনুষ্ঠান, মহাজাতি 24ৰ জন্ম বাৰ্ষিকী, এই জন্ম বাৰ্ষিকীত যিসকল ব্যক্তিয়ে সহযোগ কৰিছে উপস্থিত থাকি, আজি তেওঁলোকক মই অশেষ ধন্যবাদ দিছোঁ। কাৰণ তেওঁলোকৰ অনুপ্ৰেৰণাই, তেওঁলোকৰ বক্তব্যই, তেওঁলোকৰ সহযোগিতাই মহাজাতি 24ক বহুত দূৰলৈ আগুৱাই নিব বুলি মই আশা কৰিছোঁ। হয়তো বাতৰি পৰিৱেশনত, বাতৰি সংগ্ৰহত বহুত সংঘৰ্ষ কৰিবলগীয়া হোৱাৰ কাৰণে কিছু ভুল ভ্ৰান্তি থাকিবও পাৰে। সাংবাদিকতা জীৱন ইমান সহজ নহয়, সংবাদ মাধ্যম চলোৱা ইমান সহজ নহয়, সংবাদ পৰিৱেশন কৰা ইমান সহজ নহয়। বহুত ক্ষেত্ৰত এটা সৰু আখৰৰ কাৰণে বাতৰিটোৱে এটা বেলেগ ৰূপ লয়। তেনে ক্ষেত্ৰত মই আশা কৰিছোঁ তেনেধৰণৰ যদি ভুল হয়, তেনেহ'লে দৰ্শক, পাঠক, শ্ৰোতাই যেন মহাজাতি 24ক ক্ষমা কৰি দিয়ে। মহাজাতি হ'ল তেজপুৰ বা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে, অসমৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে মহাজাতিয়ে এটা যুগৰ সৃষ্টি কৰি থৈ গৈছিলে। 1964 চনত প্ৰতিষ্ঠা লাভ কৰাৰ পিছত আৰু এই মহাজাতি কাকতৰ প্ৰতিষ্ঠাতা ডক্টৰ পূৰ্ণনাৰায়ণ সিংহ প্ৰয়াত সাংসদ, সমাজকৰ্মী, লেখক, সাংবাদিক, সম্পাদক, বহুমুখী প্ৰতিভাধৰ তেওঁ আচলতে স্বাধীনোত্তৰ ভাৰতত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে সংবাদ ক্ষেত্ৰখনত আচলতে সাপ্তাহিক, অৰ্ধ সাপ্তাহিক বাতৰি কাকত হিচাপে মহাজাতিৰ প্ৰথম কাকত, আৰু এক যুগৰ সৃষ্টি কৰিছিলে। অসংখ্য সাংবাদিক, লেখক তেখেতে প্ৰতিষ্ঠা কৰি গৈছিলে, আৰু তেখেতৰ সময়ত এই পাৰৰ যথেষ্টখিনি প্ৰাতঃস্মৰণীয় ব্যক্তিৰ পৰা আদি কৰি বৰ্তমান সংবাদ মাধ্যমৰ সৈতে জড়িত ৰাজ্যখনৰ বহু প্ৰতিষ্ঠিত লোকেই সেৱা আগবঢ়াই গৈছে। গতিকে এনে এটা অনুষ্ঠানৰ পৰৱৰ্তী সংস্কৰণ
মহাজাতি 24/7 লাইভ ডিজিটেল যি মাধ্যমত তেখেতৰ কনিষ্ঠ পুত্ৰ ডক্টৰ পৰশমণি সিংহৰ ঐকান্তিক প্ৰয়াসত এতিয়া আৰম্ভ হৈছে এই যাত্ৰা সুদীৰ্ঘকাল আৰু এক আলোক প্ৰকাশী সুদূৰ প্ৰসাৰী যাত্ৰা হওক তাৰ বাবে অভিনন্দন আৰু তাৰে আশা কৰিছোঁ। মাননীয় হেমৰাজ ৰাভাদেৱ, ৰঞ্জিতা সিংহ দত্ত বাইদেউ, ভোলা বৰা ডাঙৰীয়া, ডক্টৰ পৰশমণি সিংহ আৰু ইয়াত উপস্থিত সকলোকে মোৰ সেৱা জনাইছোঁ। আজি মহাজাতি 24 ডিজিটেল চেনেলৰ প্ৰথম বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ বঁটাপ্ৰাপ্ত প্ৰত্যেকগৰাকীকে মোৰ শ্ৰদ্ধা আৰু শুভকামনা জনাইছোঁ। বাইদেৱে ৰঞ্জিতা বাইদেৱে গোটেইখিনি কথা ক'লেই আজি মহাজাতিৰ ওপৰত। 24 লাইভ বুলি কোৱাৰ লগে লগে আমি মহাজাতিক মনত পেলাব লাগিব আৰু মহাজাতিক মনত পেলোৱাৰ লগে লগে আমি প্ৰয়াত ডক্টৰ পূৰ্ণাৰায়ণ সিংহক মনত পেলাব লাগিব। মহাজাতিৰ এই মহান ব্যক্তিজনৰ নেতৃত্বত 1964 চনত প্ৰচাৰিত হৈছিল আৰু এই পেপাৰখন বিশেষকৈ উত্তৰ অসমত প্ৰতিখন জিলাত প্ৰতি ঘৰত প্ৰতি গাঁৱত মহাজাতি সকলোৱে আঁকোৱালি লৈছে আৰু খুব মৰম কৰিছে। মই বৰ বিশেষ নকওঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।